প্ৰথম প্ৰশ্ন প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, মহীৰংগ দানৱ, সমুদ্ৰ বৰ্মন। শুদ্ধ উত্তৰ হৈছে মহীৰংগ দানৱ। অসমৰ পুৰণি নাম কি? ৰত্নপীঠ, প্ৰাগজ্যোতিষ, কামপীঠ, থানেশ্বৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ প্ৰাগজ্যোতিষ। প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? দিছপুৰ, ৰত্নপীঠ, কামৰূপ, প্ৰাগজ্যোতিষপুৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন খ প্ৰাগজ্যোতিষপুৰ। টাই আৰু আহোম ভাষাৰ শব্দ আছামৰ অৰ্থ কি? পৰিচিত, পৰাজিত, অপৰিচিত, অপৰাজিত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অপৰাজিত। কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল? ৰজা সন্ধা, ব্ৰহ্মপাল, বৌদ্ধদেৱ, বল্লভদেৱ। শুদ্ধ উত্তৰ হৈছে ৰজা সন্ধা। সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি? নীলধ্বজ, মহম্মদ বিন বখতিয়াৰ খিলজী, আৰিমত্ত, বৌদ্ধদেৱ। শুদ্ধ উত্তৰ হৈছে অপশ্যন খ মহম্মদ বিন বখতিয়াৰ খিলজী। মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? 1138, 1250, 1270, 1206। শুদ্ধ উত্তৰ হৈছে অপশ্যন খ 1206। কোনে কামৰূপক কামালুপু বুলি কৈছিল? বাণভট্ট, ইটছিং, ৰাম ৰহিম, হিউৱেন চাং। শুদ্ধ উত্তৰ হিউৱেন চাং। ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? বিদৰ্ভৰ ৰাজকুমাৰী মায়া, ইন্দুমতী, মায়ামতী, চন্দ্ৰৱতী। শুদ্ধ উত্তৰ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? দানৱ, বৰ্মন, ভৌম, চন্দ্ৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ ভৌম। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত প্ৰাগজ্যোতিষলৈ কোন চীনা পৰিব্ৰজক আহিছিল? ভাস্কো দা গামা, চন্দ্ৰপল, হিউৱেন-চাং, মেকমুলাৰ। শুদ্ধ উত্তৰ হৈছে হিউৱেন-চাং। হিউৱেন-চাং কোন দেশৰ পৰিব্ৰজক আছিল? আমেৰিকা, জাপান, ৰাছিয়া, চীন। শুদ্ধ উত্তৰ হৈছে অপশ্যন খ চীন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? ব্ৰহ্মপাল, পুষ্পদত্ত, শিলভদ্ৰ, হিউৱেন-চাং। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ শিলভদ্ৰ। হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি? শিলভদ্ৰ, হংসবেশ, হিউৱেন-চাং, পুষ্পদত্ত। উত্তৰ খ হংসবেশ। বৰ্মন বংশৰ শেষৰ ৰজাজনৰ নাম কি? পুষ্যবৰ্মন, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, স্থিত। শুদ্ধ উত্তৰ হৈছে অপশ্যন গ ভাস্কৰ বৰ্মন।